হাই ফ্ৰেণ্ডছ, জব এলাৰ্ট আছাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভেকেঞ্চিৰ ভিডিঅ'লৈ পুনৰ আহিছোঁ। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা দুটা জব ভেকেঞ্চি মুকলি কৰি দিছে। প্ৰথম আমি দুটামান ইম্পৰ্টেণ্ট ডেট চাই লওঁ। এই এডভাৰটাইজখন ওলাইছিলে 29 মে 2026 আৰু লাষ্ট ডেটটো হৈছে 15 জুন 2026। আৰু প্ৰথমে এটা কথা ক্লিয়াৰ কৰি দিছোঁ যে এইখিনি এপ্লিকেশ্যনখিনিৰ পোষ্টৰ যোগেদি আমি দিব লাগিব। আৰু ভেকেঞ্চি ডিটেইলছটো হৈছে দুটা ভেকেঞ্চি ওলাইছে, লাইব্ৰেৰী এছিষ্টেণ্ট আৰু লেবৰেটৰী বিয়াৰ। লেবৰেটৰী বিয়াৰটো গেট 4 আণ্ডাৰত আহিব আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ কেটেগৰীটো আনৰিজাৰ্ভ আৰু লেবৰেটৰী বিয়াৰৰ OBC বা MOBC। চেলাৰী ডিটেইলছৰ কথা চাব গ'লে লাইব্ৰেৰী এছিষ্টেণ্টত 14,000 to 49,000 প্লাছ গ্ৰেড পে 6,200 আৰু লেবৰেটৰী বিয়াৰৰ 12,000 to 37,500 প্লাছ গ্ৰেড পে 4,400। এজ লিমিটৰ কথা চাব গ'লে মিনিমাম এজ 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম এজ 40 ইয়াৰ্ছ হ'ব লাগিব। এজ ৰিলেক্সেশ্যন SC ST কাৰণে 5 ইয়াৰ্ছ, লগতে OBC MOBC কাৰণে 3 ইয়াৰ্ছ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 ইয়াৰ্ছ, PWD কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ। আৰু এজ কেলকুলেট কৰা হ'ব 1 জানুৱাৰী 2026 পৰা। এডুকেশ্যনেল কোৱালিফিকেশ্যন চাব গ'লে লেবৰেটৰী এছিষ্টেণ্টৰ কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু ডিজায়াৰেবল কোৱালিফিকেশ্যন চাব গ'লে ডিপ্ল'মা ইন লাইব্ৰেৰী চায়েন্স আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি উইথ মিনিমাম 6 মান্থ ডিপ্ল'মা কোৰ্চ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউশ্যন। লেবৰেটৰী বিয়াৰ গ্ৰেড 4ৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো হৈছে হাই ছেকেণ্ডেৰী পাছ ফ্ৰম এনি ৰিকগনাইজ স্কুল অৰ ইনষ্টিটিউশ্যন আৰু এবিলিটি টু হেণ্ডল ইলেক্ট্ৰনিক ইকুইপমেণ্ট কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু এবিলিটি টু অপাৰেট ফটোকপিয়াৰ্ছ এণ্ড অফিচ কমিউনিকেশ্যন ছিষ্টেমছ। চিলেকশ্যন প্ৰচেছ ফৰ লাইব্ৰেৰী এছিষ্টেণ্ট MCQ এটা ৰিটেন টেষ্ট হ'ব। ইয়াতে ছাবজেক্ট আহিব জেনেৰেল নলেজৰ 35 মাৰ্কছ, ইংলিছৰ 35 মাৰ্কছ আৰু ৰিটেন টেষ্টৰ পিছত কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। ইয়াত 20 মাৰ্কছ থাকিব আৰু ইংলিছ ৰাইটিঙৰ স্কিল টেষ্ট হ'ব 10 মাৰ্কছ থাকিব। আৰু ভাইভাটো হ'বই প্ৰত্যেকটো চাকৰিতে। আৰু লেবৰেটৰী বিয়াৰৰ ৰিটেন টেষ্টত জেনেৰেল নলেজৰ 30টা কুৱেশ্যন আৰু ইংলিছৰ 20টা কুৱেশ্যন থাকিব আৰু ভাইভা থাকিবই। এপ্লিকেশ্যন ফিজৰ কথা ক'ব গ'লে আনৰিজাৰ্ভ OBC MOBC কাৰণে 1000 আৰু SC ST আদাৰ ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 700 আৰু পে'মেণ্ট মেথড অনলি ডিমাণ্ড ড্ৰাফ্ট আৰু পে'বল ইন ফেভাৰ অফ ৰবীন্দ্ৰনাথ টেগ'ৰ ইউনিভাৰ্চিটি আৰু ষ্টেট বেংক অফ ইণ্ডিয়া হোজাই ব্ৰাঞ্চত কৰিব লাগিব। ইম্পৰ্টেণ্ট কিছুমান ইনষ্ট্ৰাকশ্যন আছে ইয়াতে। কেণ্ডিডেট মাষ্ট পজেছ প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ, মানে তাৰ যিটো লোকেল লেংগুৱেজ সেইটো আপোনালোকে ভালদৰে ক'ব পাৰিব লাগিব, অৰ্থাৎ সেইটো অসমীয়াই হয়। কেণ্ডিডেট এপ্লাইং ফৰ মোৰ দেন 1 পোষ্ট মাষ্ট ছাবমিট ছেপাৰেশ্যন এপ্লিকেশ্যনছ ফ্ৰম এণ্ড ছেপাৰেট এপ্লিকেশ্যন ফিজ। চ' ইয়াতে দুটা পোষ্ট আছে, আপুনি একেজন মানুহে দুটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, কিন্তু তাৰ কাৰণে আপুনি বেলেগে এপ্লিকেশ্যন ফৰ্ম জমা দিব লাগিব আৰু লগতে এপ্লিকেশ্যন ফিজটো বেলেগে দিব লাগিব। আৰু ইনকমপ্লিট এপ্লিকেশ্যনছ উইল বি ৰিজেক্টেড। এপ্লিকেশ্যন ৰিচিভ আফটাৰ দ্য লাষ্ট ডেট উইল নট বি একচেপ্টেড। অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটছ উইল কল ফৰ ইণ্টাৰভিউ। নো TADA উইল বি প্ৰভাইডেড ফৰ এটেণ্ডিং দ্য ইণ্টাৰভিউ। এপ্লিকেশ্যনৰ এড্ৰেছটো ইয়াত দিয়া আছে, ৰবীন্দ্ৰনাথ টেগ'ৰ বিশ্ববিদ্যালয়, হোজাই 782435 আছাম ইণ্ডিয়া। আৰু এনভেলপটোত ভালদৰে লিখি দিব লাগিব যে এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ, আপুনি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে তাৰ পষ্টটো এই খালী ঠাই জেগাটো লিখিব আৰু এগেইনষ্ট দ্য কেটেগৰী অফ, আপোনাৰ কেটেগৰী কোনটো হয় সেইটো ভালদৰে লিখিব, জেনেৰেল বা OBC MOBC সেইটো লিখি দিব। আৰু এইখিনি আছিলে কথাখিনি। এপ্লিকেশ্যনৰ মোডটো অনলাইন নহয়, অফলাইন হ'ব আৰু লাষ্ট ডেটৰ এপ্লিকেশ্যনটো হৈছে 15 জুন 2026। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। আৰু আপোনালোকে জব ৰিলেটেড কিছুমান ভিডিঅ' যদি ভালদৰে এনেকৈ ছিম্প্লিফাইড ফৰ্মত যদি চাব বিচাৰে তেতিয়া এই চেনেলটো ফ'ল' কৰি ৰাখিব বা ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ইয়াৰ অফিচিয়েল ন'টিফিকেশ্যনখন ডেছক্ৰিপশ্যনত দি দিম আৰু এই ছিম্প্লিফাই যিটো PDF আছিলে সেইটোও মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো আজিলৈ ইমানেই ভিডিঅ'টো, আজিলৈ আহিছোঁ, বাই বাই।